Welcome to NLTV. Sob man laga was. Viewers kan achi amahan Dimapur railway station de aina se. Aro NLTV ra apni hange chabar de bi Dimapur railway station de aigena ground report dishe. Etula bodia achi aman khobor janibo barado. Government of Nagaland Transport aro Northeast Frontier Railway ekta meeting lua ase kuna jani ba ase. Kundu ele do apni amra jani thaka nisina Dimapur railway station do ele do world class railway station bona wala ase kuna khobor pa ase. Holibi eman din huina bi kam shuru noina ase aro tangala majode bi edula meeting chuli ase. Ai bi edula ground report lobode amahan sai sabo apni ange update dibo. Asol ami han etu survey nika bi nohoy holibi etu Dimapur station to apni han bi sob jani ase etu Nagaland the only station etia hoy Sukhumvit ekta khulise to sorari bi khuli kina jabo holibi main to etu ase jane to government of India pra kuntu yete world class station ekta kholi bole enika section korna ase holibi ami han olop encroachment issues kan ase etu poila bra government bra sai ase holibi to ekbar bi ami han bi to meeting hoa nai with the railways aro railways kan bi to tahan bi ami han logor ekbar bi enika boigina nai to bra amahan eta ekta meeting gorile ice breaker nishina first stage etu bishide ki korina jabo এনেকা লাগা program আছে আৰু এটো তাহান অলৰেডি টেন্ডাৰ ফ্লট কৰিছে কৈছে তো টেন্ডাৰ ফ্লট কৰি কিনা কামটো শুরু কৰিবলৈ নোৱাৰিলে তো নহব এটো পৰা আজি তো ফাৰ্স্ট মিটিং কৰি আছে আৰু সাবসিকুৱেন্ট মিটিং থাকিব স্লোলি আৰু আমি হান বি তো ডিমাপুৰ ষ্টেচন তো ব্ৰিটিছ টাইম পৰা থাকালা ষ্টেচন আছে তো আমি হান বি দেখি আছে কিমান ইনকনভিনিয়েন্স আছে আৰু ইয়াতে ট্ৰেইন আহা বি 8 আৱাৰ্ছ তে আহে আৰু ভাল ট্ৰেইন খান তো হাৰ্ডলি 5 মিনিটছ ৰুকে প্যাসেঞ্জাৰ ইনকনভিনিয়েন্স বেছি আছে আপনি হান বি দেখি আছে একটা শেড বি ভাল নাই জানে এটো ওয়ার্ল্ড ক্লাস স্টেশন করবলে এটো প্রাইম মিনিস্টার পৰা কোনটো লঞ্চ কৰিছে এটো তো জি হলি বি কৰিব লাগে বাবৰা মহান বি কিমান পাৰি আছে আমাৰ গভৰ্নমেন্ট সাইড পৰা এটো কি তে ৰেলৱে সঙ্গে মতব কৰিব পাৰে এটো কাৰণে আমি বি নি একটা আইস ব্ৰেকাৰ নিচিনা ফাৰ্স্ট মিটিং এটো লবলে আছে আজি আমি কথা পাৰাতে কথা বুৰিছে আৰু অলপ চাইগিনা বেৰাইছে কত পৰা শুরু কৰিলে ভাল হ'ব না এটো না ল্যান্ড এনক্রোচমেন্ট তো এটো আজিৰ পৰা হোৱা লাগা নহয় এটো ডিকেডস লাগা প্ৰবলেম আছে আৰু ল্যান্ড এনক্রোচমেন্ট তো কিলে এনক্রোচমেন্ট তো ইনে খেতাবলৈ নহয় কোনোবা কোৰ্টে বি যায়না আছে তো লিটিগেশন প্ৰসেস তো মান হাত দিবলৈ নোৱাৰে আৰু একটা দুইটাই ছব একটা দুইটা তো লিটিগেশন ছাড়িবলৈ বি নহয় কিলে বলে একটা ঘৰ ফেলাই দিব নেক্সট ঘৰটো ফেলাব নোৱাৰে তো একো মিনিং নাই ৰ এটো কাৰণে আমি হান এটো হাই পাৱাৰ কমিটি বি গভৰ্নমেন্ট পৰা একটা সেটআপ কৰনা আছে তাহান বি এটো সার্ভে কৰিছে একবাৰ আৰু এনে পাৰিলে লিটিগেশনস নহয় কিনা আন্ডাৰষ্টেণ্ডিং তে একটা ওলাইলে কইনা এটো বি একটা গভৰ্নমেন্ট পৰা বি তাহান এটো কমিটি পৰা বি সাজেশন পইলা দিকিনা আছে হলিবি এতিয়া তাক এনি একো ডিসিশন তো লোৱা নাই কেলে বলে এটো এনক্রোচমেন্ট তো নাই কোৱা লাগা নহয় আছে কাৰণে আমি হান বি এটো ৰেলৱে লাগা দো এটো এনক্রোচমেন্ট তো থাকিলে তো ডেভেলপমেন্ট তো কৰিব নোৱাৰিব ষ্টেচন তো ভাল বনাব নোৱাৰিব আসলটো তাহান এতিয়া পৰা বি প্ৰপ'জ তো এনক্রোচমেন্ট এটো হন সব তো ফেলাব পাৰিলে তাহান লগা প্ল্যান দে চাইছে গলে তো একদম ভাল ষ্টেচন ওলাই আছে আচ্ছা স্যার মই উদিও মন যাদো এক্সাক্ট ফ্যাক্টস এন্ড ফিগার আপনি লাইন এনক্রোচমেন্ট লা কথা কৰা দইলে কিমান হ'ব নিচিনা আছে আৰু সেকেন্ডলি মন হনিও বা দইলে দো ৰেলৱে খামৰা বি ষ্টেট গভৰ্নমেন্ট ৰা বি মতত আৰু এক্সটেন্ড নকৰে নেকি গুনাই না বি হনিব পাৰছে দইলে দো এক্সাক্টলি ষ্টেট গভৰ্নমেন্ট ৰা এটো কোঅপাৰেচন দিয়া আছে না নাই ৰেলৱে খান গিবি নাই স্টেট গভর্নমেন্ট তো কিলে নিদিব আমাৰ স্টেট লগা আছে and this is the only proper functioning railway station as of now kile oli ete goods khali passenger noy goods khan bi sob ete he ase to ami han edo land encroachment to etia arbi ekbar resurvey jabo lagibo kile ola aji saiche poila dhahan dia aru amahan dia to olop nimila ase to bora government bi etia dhahan likhibo government lore
আৰু আমি এইটো ডি চি লগত পঠাই কিনে একবাৰ দেখান বি আৰু ৰিচাৰ্ভে যাব নাই নাই এইটো একো কানেকশ্যন নাই এইটো ছেপাৰেট আছে এইটো ডিমাপুৰ ষ্টেচন লগাটো না তুলিখান লগাটো আলাগ আছে এইটো নাই এইটোতো আমি নাজানে এইটো লগাটো না কেলৈ ক'লে এজ ফাৰ এজ ডিমাপুৰ ষ্টেচন ইজ কনচাৰ্ণ তাহান টেণ্ডাৰ বি ফ্লট কৰিছে ৰেলৱেজ তো এইটো তুলি লগাটো হ'লে ইট উইল বি কমপ্লিটলি ডিফাৰেণ্ট ইছ্যু এগেইন তো এইটোৰ পৰা ইফেক্ট হ'লে বি আমি পৰা কৰিব নোৱাৰিলে কি জানে আমাৰ পৰা এইটো ইছ্যুজখনটো ছল্ভ কৰিব নোৱাৰিলে মানুহ দুচৰা দিবি লৈ যাব Sir, মই সুধিব মন যাওঁতে হ'লে আপুনি আহিছে না মই গ্ৰাউণ্ড ৰিপৰ্ট লোৱা হিচাপতে হ'লে ইয়াতে বেচিক এমিনিটিজ তাক বি প্ৰভাইড নকৰি না মানুহখন তোক পা নিচিনা বি দেখি আছে তো হ'লে যদি আপগ্ৰেডেশ্যন হৈছে গ'লে আপুনি ষ্টেট কোৰ মেম্বাৰ বি ৰেলৱেখানকে প্ৰেছাৰাইজ কৰোঁ না নকৰোঁ অঁ কৰিবতো তাহান লগা মাষ্টাৰ প্লেন এটা আছে তো এইটো ডেভেলপ কৰিবলৈ আজি বি তাহান দেখাইছে আৰু আমি বি এইটো চাই কিনে পেৰাইছে কেলৈ ক'লে ৰেলৱে ৱৰ্ল্ড ক্লাছ বনাব কোৱা আছে তো এইটো এমিনিটিজখনটো কেলৈ ইম্প্ৰুভ নকৰোঁ আজি চাইছোঁ গ'লেতো আমি বি দেখি আছে আমি বাচ্চা টাইম পৰা কি ফেচিলিটি আছে এইটো কাৰণে আছে অলপ চলপ এনেকুৱা ইম্প্ৰুভমেণ্ট থাকিব হ'লে বি দুচৰা মানুহৰ লগত কম্পেয়াৰ কৰিলে আমাৰ লগা ফেচিলিটিজখনটো কমটি আছে নো দে আৰ চাৰ্টেন কেচেছ এণ্ড ইফ ইউ ষ্টাৰ্ট ডুইং ইভিকেশ্যন দে মাইট কাম মোৰ চ' বিকজ অফ দেট লিটিগেশ্যন টেক্স টাইম চ' our intention is litigation নাযায় কিনা how do we solve because this has to be developed immediately নহ'লে আপুনি এতিয়া কোৱা নিচিনা দুচৰা জেগাতে লৈ যালে আমাৰ ইছ্যুজখন ছল্ভ কৰিব নোৱাৰে না এইটোৰ পৰা আমি অহাই আছে আমাৰ পাৰ্টি অহাটো not to solve all the issues হ'লে বি কিমান এতিয়া চুৰু কৰি কিনে কেনেকুৱা কাৰণে কামটো চুৰু কৰি যাইলে ভাল হ'ব আৰু আস্তে আস্তে কোনোবা পেণ্ডিং ইছ্যুখনটো থাকিব এইটোতো হ'লে বি এইটো নেক্সট ফেজতে ফাৰ্ষ্ট ফেজ ছেকেণ্ড ফেজ আছে তাহান বি এইটো কৰি কিনে যাবলৈ না এইটো কাৰণে আমি অহা আছে না এইটো দুইটা মিলাই কিনে কৰিব লাগিব কেলৈ ক'লে তাহান বি ষ্টেট অফিচাৰ আছে আৰু আমি ইয়াতে ডি চি অফিচতে ৰেভিনিউ আছে তো এইটো কেনেকুৱা হ'লে তাহান আমি দুইটা বি মিলাই কিনে কৰিব লাগিব আমি এইটো মেপটো মেপটো দিলে বি মানুহখন নুবুজিব হ'লে বি আমি তাহাকে ৰিকুৱেষ্ট কৰা যে এনেই পেপাৰখন দি হ'লে বি নাগালেণ্ড পষ্টখন নিচিনা নহ'লে বি দুচৰা ক'তে প্ৰিণ্ট মেটেৰিয়েলখন আছে তাতে চাৰ্কুলেট কৰিবি একবাৰ দুইবাৰটো এডভাৰটাইজ কৰিবি নাই নট দ্য মেপ জাষ্ট এইটো ষ্টেচনটো কেনেকুৱা ওলাব হোৱাট ইজ দ্য ফটোগ্ৰাফ অফ দ্য ষ্টেচন না চ' দ্য পিপল অলছ' অৱে আৰু কাম কৰিবলৈতো এইটো ৰেলৱেখন কৰিব নট দ্য ষ্টেট গভৰ্ণমেণ্ট এইটোতো আমি বি প্ৰিটিক্ট নকৰিব কেলৈ হ'লে দে হেভ জাষ্ট ফ্লটেড দ্য টেণ্ডাৰ আৰু এতিয়া তাহান টেণ্ডাৰ কৰা পিছতে আৰু আমি ষ্টেট পৰা নহয় না বাহিৰ পৰাই থাকিব মষ্টলি আই থিংক দ্য কণ্ট্ৰেক্ট ৱৰ্কছ তো এইটো আমি বি টাইম লাইন একটাতো যিটো দিব নোৱাৰিব কেলৈ হ'লে এইটো এক্সিকিউশ্যনটো ৰেলৱেখন কৰিবলৈ আছে Sir, last question. আচ্ছা যদি এভিকশ্যন লা কথা ছল্ভ কৰিব নাপাৰে এভিকশ্যন লা কথা ওলাইছোঁ গ'লে ষ্টেট গভৰ্ণমেণ্ট লা চাইফালে পৰাতো ৰেলৱেখানকে ফুলি ছাপৰ্ট কৰোঁ নকৰোঁ এভিকশ্যন টাইম এইটো ষ্টেট গভৰ্ণমেণ্টটো এইটো কৰিবলৈ থাকি আছে না কিমান পাৰি আছে আমি কৰিব এইটো না হ'লে বি এইটো কোৱাৰ নিচিনা আমাৰখন বি এইটো এনেই আন্দাজ পৰা যাবলৈ নহয় মিলাই কিনে কাম কৰিব আৰু ফৰ এক্সাম্পল এনেই খুচি যাইছে গ'লেতো লিটিগেশ্যন ইছ্যুজ আহি যাইছে গ'লেতো ইয়াৰ্ছ অফ দ্য ইয়াৰ্ছ কৰ্টে থাকি যাব আৰু আমাৰ লগা কাম বি ষ্টপ হৈ যাব তো এইটো কাৰণে আমি এইটো পাৰাদক লিটিগেশ্যনছটো নকৰি কিনা কেনেধৰণে আমি চাব কৰিব পাৰে এইটো লগা ৰাস্তা বি বিচাৰি আছে আৰু লিটিগেশ্যন কোনোবা আহি চাইছে গ'লেতো উপায় নাই আমি মানুহকে কৰ্টে নাযাবিতো ক'ব নোৱাৰে হ'লে বি উই উইল অলছ' গেট দ্য কনফিডেন্স অফ দ্য পিপল অফ দ্য ষ্টেট স্পেচিয়েলি ডিষ্ট্ৰিক্ট অফ ডিমাপুৰ NGOsখন লিডাৰ্ছখন চব মানুহবোৰৰ মঞ্জুৰ আছে এইটো কেলৈ ক'লে দিছ ইজ ফৰ দ্য হোল ষ্টেট অফ নাগালেণ্ড এজ ৱেল এজ ইভেন লুকিং আফটাৰ আছাম এণ্ড ইভেন মণিপুৰ কেটাৰিংটো তো এইটো কাৰণে আমি ভাবি এইটো ৱৰ্ল্ড ক্লাছ ষ্টেচন হোৱাটো আমি চব লাভ পাবলৈ আৱাৰ ফিউচাৰ না এইটো কাৰণে আমি ভাবি কিবা কৰি আছে Today actually we have gathered here for the inspection of Dimapur station development work. The work has been sanctioned last year by Railway Board and we are soon starting this work actually. But this Dimapur is a very important station because it is connected through airport, railways, and it is also a important station of Nagaland state. So the station development will benefit to the people of Nagaland, railway travelers, etc. And today's meeting was important because it was a first interface between railway and state government authorities, and we were mostly interested
in the hurdles which are coming, which railway will face during the execution of the work. Mostly it is in encroachment. So we have visited whole station area, circulating area, residential area, and we have highlighted the encroached portion to the state government. Already railway has started working. They have issued requisite notices to the encroachers, and the removal of encroachment is in progress. But some outsiders which are not railways and they have encroached the railway portions, to remove them railway will need the help of the state government. And today's meeting, it was this problem was highlighted mostly. So thank you. Sir, as you have mentioned, in regard to the Dimapur railway station, you have mentioned very clearly that it is one of the most important railway station in the Northeast railway frontier. But when we see in practical, Dimapur railway station lag behind even in the basic amenities in regard with public amenities. Secondly, in regard to the development of platform and developmental so and so. So, in your perspective, why we are lagging behind? Though we contribute the second highest revenue in the Northeast, apart from Guwahati railway station, why there is a pioneers in Dimapur railway station? Mr. Koteshwar is there. He is from division actually. Because all basic amenities we have already provided. See, circulating area, parking facilities, foot-over bridges, dormitory rooms, and all other restaurants and all passenger platform also good, and water facilities also we have given. All basic amenities are given, even much better position. Sir, I'm not trying to cut you, but like I have already reported in regard with this railway station platform. So I have a concern in regard. I have a concern in regard with the basic amenities. I'm talking about the travelers are facing because of fan, improper drinking water facilities. If you go through the second platform, in the second platform during the rainy season, it is very difficult for the travelers to cross a rail track. And if it is a rainy season, even it is safety risks concern. Safety risks concern for the ladies and the small children. So how are you going to develop the Dimapur railway station? Now It will be covered in this. Now it will be covered In this redevelopment work. redevelopment. Sir, my apprehension is that for the past 60 years, 70 years, Dimapur railway station has been functioning. But we lag behind in the basic amenities, in terms of ticket reservation also, in terms of basic amenities also. So just answer me in a simple terms, why? No, reservation counter is there. I'll give you one example. Say, Dimapur railway station, though we earn the second highest revenue, but as compared to Mariani station, it is smaller than the Dimapur railway station. But the ticket reservation is very less in Dimapur. So why is it so? So it is purely a bias. Though we contribute in terms of revenue, good revenue, but we don't see any positive from the railway concerned department. We have taken a lot of initiative. That's why we have planned world-class station here. Already, work is also sanctioned. We are going to take up the work very shortly. We are facing the problem So, here actually. Were you the railway station were sleeping for the past 60 to 70 years? No, we have already started the work actually. We have basically now this concept of the world-class station has come up. We started very recently. We have started, no sir. As I earlier told you, it will start soon. Work will be started soon, and in November this year, and the completion period has been kept 3 years. No. Because already it is in the pipeline, or everything tendering. That how maybe yes. And so yeah, Mostly- with regards to this land eviction drive or Okay, whatsoever. from railway side, we have completed all the formalities. We have issued notices to public encroachments, encroachers. But we have also communicated to, we have informed to state government also. Without state government support, we cannot remove the encroachments. So we have completed all the formalities. We are
communicating to the state government on daily basis. But daily means monthly, regularly we are informing them. They are telling, they are also telling, ठीक है, we'll take up the work, we'll shortly, we'll remove, we'll take up in phase wise. हाँ. Okay. They are also very cooperative. It's not like that. But they are also informing their DC and all other officers. They are also coming and doing survey, and they are also doing some exercises in removing the encroachments. The viewers kan apni kan hunibo para nishina tikhibo para nishina achi aman NLTV ground report aise kundu do hele do apni kan dikhibo para nishina aji Northeast Frontier Railway aro Nagaland State Government Transport Department dakan joint coordination meeting daise aro edu coordination meeting do hele do kile loise gole do moghan jania se August 6 2023 de Amrit Bharat Station Scheme guna ekta Central Scheme kurise kundu doile do BM Modi pra inaugurate kurigina etu hoise etu la scheme laga under de 24.470 CR laga kiba launch kurise etu smart station bonawole holebi ete dak to ile do Dimapur de le do etu station upgradation aro etu laga scheme laga kam gani shuru ane do aman kotha kuro barshe amagan kotha korala insapte mon interview lodam de mon janyobo barshe ki there are various factor etu work dile hodo ile do various factor contribute kore ase guna mon janyobo parase kundu do ile do state government side phale ba transport secretary ba mangi janai dia do hele do land encroachment la issues kan bi ase gise to ile do land encroachment issues la de tahan ko ase etu to ile do first meeting ase aro second meeting aro tahan kurubo guna etibe aman janyo parase aro tahan ko line sapte do ile do hoi Dimapur railway station do ile do ami khan jana nishina do second highest revenue contribute kore na Northeast Frontier Railway ge amhan contribute kore holibi in terms of basic amenities bi yade problem hoy guna adubi amhan taibra koi taka hunise etu la bode guise jidi etu railway station do ile do smart railway station de convert korishugule do it will not only benefit the people but etu state karni ekta convenient jaga hoi jabo guna etubi amhange janibo parse etu la bode guise jidi etu kam do shuru hoi gina aro etu la bode kiba kibi hoishugule do ile do state government la side phale rabi fully cooperate korina railway frontier khan ge moto tibo guna etubi aman janibo parse aman etu janala opore railway authorities kan gibi kotha korise do tamra aman ge kui dia do ile do project to ile de delay huina ase aro etula project la opore takhan bi do chamala dhaga brush kam shuru noina ase guna etubi aman janibo pare ase olibi takhan paradak to ile do etu project la opore takhan jolli kam shuru kore gina Dimapur railway station bi ekta first class railway station gurubo guna etubi aman ge janibo parse viewers kan apni gan jane Dimapur railway station do hele do last update report bi aman apni gan ge janibo parse basic amenities se manu yade travelers kan bishi duk pai aro secondly gi asugile do platform number 2 de kita pani gere bishi problem hui jay aro pani do ile do flood bi hui jay guna itu bi janyo par ase aro itu safety concern bi ase kun maiki kan aro pacha kan gani safety concern ekta issues olai jay guna itu bi aman janyo par ase aman NLTV ra railway authorities kan gi odishe apni gan do ile do Dimapur railway station do function gurna for the past 60-70 years run gure ase lebi pais bi dikhi ase aro apni gan do ile do Dimapur railway station do ile do ekta nutun ama laga pacha bra purana ama ge kina pacha kan ge kina treat kore endaga treat kura nisna dikhi ase guna man hudi che etu lobode do etu lobode man hoda dam dibi dan ko ase damra justify gora line sabte tan ko ase ki endaga iku nai aro mohan bi mohan laga basic to ile do mohan ki guru barase Dimapur railway station gani do aman guri ase guna man ge janai di jolibi apni gan viewers kan smart ase public kan smart ase apni gan I'm very sure kita holibi apni gan travel gora dam de apni gan nijor bhabi sabi public la ride ase aro itu do amhan la ride ase ki provide kuro lage ki facilities basic amenities facilities provide kuro lage public kan dibo lage aro itu do ile do railway station kamrabi railway authorities kamrabi itu negligence ne dekai gina public kan gani do ile do compromise no kurina safety de olibi facilities de olibi provide kuro lage guna itu bi aman janibo pare ase for more news and update apni an side gibi NLTV moi reporter Crizel Nguli with my video journalist Tovi Nagaland TV,
Sob Manulaga Awas. Watch us live on GeoTV and on your television sets as well. For Dimapur viewers, we are on channel number 994 in Global Chapter, and Kohima and Mokokchung viewers, switch to channel number 138 on Hornbill Digital. For all news and updates, follow us on Facebook, Instagram, YouTube, and Twitter.